যে বৰপেটা জিলা সমিতিৰ মোক নতুন সভাপতিৰ দায়িত্ব দিয়া গৈছে আৰু নতুন সভাপতিৰ পদ পাই ভালেই লাগিছে আৰু অনাগত দায়িত্ব থাকিব যে আমাৰ যিসকল ডিজিটেল মিডিয়া যিসকল কৰ্মী আছে সাংবাদিক নতুনকৈ উঠি অহা সাংবাদিক তথা আপোনাৰ বাতৰি কাকতে প্ৰিণ্ট মিডিয়াৰে হওক সকলোৱে একত্ৰিত হৈ কাম কৰিব পাৰিব আৰু আমাৰ যিসকল উঠি অহা সাংবাদিকসকলে সমাজৰ হকে কাম কৰি আছে আৰু তেওঁলোকক অসংগঠিত হৈ আছে আৰু তেওঁলোক অসংগঠিত হৈ থকাৰ কাৰণে বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ ভাবুকিৰ সন্মুখীন হৈ আহিছে তেওঁলোকক ক'ব নলগীয়া কথা বহুতেই কোৱা আমি দেখিছো শুদ্ধনিষ্ঠ সত্যনিষ্ঠ শুদ্ধ বাতৰি পৰিৱেশন কৰিলেও কেতিয়াবা কেতিয়াবা তেওঁলোকে কিছু অসুৰ প্ৰকৃতিৰ মানুহৰ ভাবুকিৰ সন্মুখীন হৈ আহিছে যাতে এনেকুৱা ধৰণৰ ভাবুকিৰ সন্মুখীন হ'ব নোৱাৰে বা ভাবুকিৰ সন্মুখীন তেনেকুৱা হ'লেও যাতে আমি সকলোৱে একত্ৰিতভাৱে আগুৱাই যাব পাৰোঁ তেওঁলোকক যাতে ন্যায় প্ৰদান আইনৰ জৰিয়তে যাতে আমি ন্যায় প্ৰদান কৰিব পাৰোঁ তাৰ কাৰণে আমি একত্ৰিত হ'ব লাগিব আৰু এই দায়িত্ব মোক দিছে গতিকে মই যিমান দূৰ পাৰোঁ আমাৰ বৰপেটা জিলাৰ আমাৰ যিসকল ডিজিটেল সাংবাদিক আছে ডিজিটেল মিডিয়াৰ লগত যিসকল সাংবাদিক জড়িত আছে তেওঁলোকক একত্ৰিত কৰি আৰু তেওঁলোকৰ সুৰক্ষাৰ বাবে আমি জিলা প্ৰশাসনৰ লগত আলোচনাৰ মাধ্যমে এই আইনৰ জৰিয়তে যিমান পাৰোঁ তেওঁলোকক সুৰক্ষা দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু আজি আপোনালোকৰ জৰিয়তে যিসকল ব্যক্তি আছে যিসকল দুৰ্নীতিপৰায়ণ ব্যক্তি আছে যিসকলৰ বিৰুদ্ধে আচলতে সত্যনিষ্ঠ বাতৰি প্ৰকাশ কৰিলে যিসকলৰ হয়তো আপোনালোকৰ দুৰ্নীতিৰ পথাৰখনত তেওঁলোকৰ জুলুম হয় তেওঁলোকে যি আমাৰ সাংবাদিকসকলৰ ভয় ভাবুকিৰে তেওঁলোকক দূৰত ৰাখিব বিচাৰে তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আপোনালোকে কেতিয়াও তেনেকুৱা দুঃসাহস নকৰিব আমাৰ সাংবাদিকৰ ওপৰত যাতে আপোনালোকে ৰঙা চকু কেতিয়াও আপোনালোকে দেখুৱাবলৈ দুঃসাহস নকৰে আজি আপোনালোকে জনাইছোঁ যে আপোনালোকে কেতিয়াও কিন্তু ভুলতো আমাৰ সাংবাদিকসকলৰ দুঃসাহস ৰঙা চকু দেখুৱাবলৈ দুঃসাহস নকৰিব যদি আপোনালোকে আমাৰ সাংবাদিকসকলৰ ৰঙা চকু দেখুৱাবলৈ চেষ্টা কৰে অপচেষ্টা কৰে তেতিয়াহ'লে কিন্তু আপোনালোকে হয়তো তাৰ পৰিণাম ভুগিব লাগিব ধন্যবাদ ডিজিটেল মিডিয়া এছ'চিয়েশ্যনৰ মই যদিও উপদেষ্টা হিচাপে আহিলোঁ নতুনকৈ আহিছোঁ কোনো লক্ষ্য উদ্দেশ্য গম পোৱা নাছিলোঁ আজিহে গম পালোঁ যে সচৰাচৰ মিডিয়াৰ লক্ষ্যৰ উদ্দেশ্য এটাই থাকে যে সমাজখন কেনেকৈ সঠিক ৰূপত পৰিচালিত হৈ থাকে এখন দুৰ্নীতিগ্ৰস্ত এখন নিৰ্মল সমাজ যাতে চলি থাকে সমাজৰ এটা সুস্থিৰ বাতাবৰণ যাতে সদায় চলি থাকে সেইটো একচুৱেলি সংবাদ মাধ্যমৰ উদ্দেশ্য হয় আৰু মই ভাবিছোঁ সেই উদ্দেশ্যৰে এইখনৰ গঠন হৈছে একচুৱেলি মই ফুটেজটো দেখা নাই কিন্তু তথাপি যদি অকল নামটো সুধিছে তেতিয়াহ'লে বেলেগ নহয় আৰু যদি কিবা বেলেগ আছিল তেনেহ'লে ক'বলগীয়া থাকে কাৰণ সাংবাদিকসকলতো কোনো জাতি গোষ্ঠী একো নাথাকে আৰু মই ভাবোঁ মুখ্যমন্ত্ৰী মহোদয় বেলেগ চেঞ্চত নলয় চাগে তেওঁ যিহেতু অসমৰ মুখ্যমন্ত্ৰী গতিকে তেওঁ গোটেই জাতিৰে মুখ্যমন্ত্ৰী তেওঁ গোটেই জনগোষ্ঠীৰে মুখ্যমন্ত্ৰী তেওঁ গোটেই সাংবাদিকৰে মুখ্যমন্ত্ৰী সেই হিচাপে হয়তো কিবা অলপ বুজা পৰাত ভুল হৈছে তেনেহ'লে হৈছে আমি নিজে ভাবিলোঁ তেনে নহ'ব লাগে থাকিবলৈ দিয়াটো কোনো কথা নাথাকে আমি থাকিমেই আমি গোটেই জাতি গোষ্ঠী লগ হৈ চব আমি এখন শক্তিশালী অসমীয়া সমাজ গঠন কৰাৰ কাৰণে আমি লাগি আছোঁ সাংবাদিকসকলৰ উদ্দেশ্য সেইটো গতিকে এতিয়া যদিও মই প্ৰত্যক্ষভাৱে সাংবাদিকতাৰ সৈতে জড়িত নাই কিন্তু আগৰ পৰাই মই ছাত্ৰ অৱস্থাৰ পৰাই সাংবাদিকতাৰ সৈতে জড়িত আছোঁ আৰু সাংবাদিকতা এই বৃত্তিটোৰ প্ৰতি মোৰ নিষ্ঠা আছে সততা আছে আৰু তাৰ কাৰণে ভাবিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ও নিশ্চয় যদিও তেনেহেনকে কোৱা যেন দেখা গ'ল কিন্তু তেওঁ সেইটো বিচৰা নাই যাতে আমি গোটেই লগ হৈ থাকিব পাৰোঁ এখন সুস্থ সমাজ যাতে গঠন কৰিব পাৰোঁ তেনেকুৱা কিবা উদ্দেশ্যতে কৈছিল অলপ বুজা পৰাত তেনেকৈ হৈ যাব পাৰে আৰু তেনেকৈ তেওঁ নক'ব লাগে